সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। সাহেব, কি নাম আপোনাৰ? দীনামণি দাস। আপুনি ক'ৰ পৰা আহিছে?
গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁৱৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল 29/5/2022। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সংসাৰ দেশপন্থাৰ সৎপালৰ নাম দীক্ষা লোৱা আছিলে। আৰু তেখেতৰ চৰণত আপুনি কিমান বছৰ ধৰি ভক্তি সাধনা কৰি আছিল? কমচে কম 30 বছৰ। আৰু সেই সাধনা কৰি আপুনি কিবা লাভ পাইছিল নে? একো লাভ নাপালোঁ, বৰঞ্চ মোৰ লোকচানহে হ'ল। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এজন গুৰুদেৱৰ এজন ভক্ত আছিল, তেখেতে ক'লে যে আপুনি মোবাইলত চাৰ্চ কৰিব আৰু আপোনালোকৰ ঘৰত বহুত অসুখ অশান্তিৰ পৰা ধৰি সমস্তখিনি হৈ আছে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজ বুলি গুগলত চাৰ্চ কৰিব, পৰমাত্মা চৰণৰ আপুনি গোটেইখিনি তাতে ডিটেইলছ পাব আৰু তাৰ পৰা আপুনি জানিব পাৰিব, পৰমাত্মাৰ গোটেইখিনি লাভ পাব পাৰিব নাম দীক্ষা ল'লে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেখেতৰ প্ৰবচন শুনিছিলে, হয়। আৰু সেই প্ৰবচনত আপুনি এনেকুৱা কি প্ৰমাণ পালে বা এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তাত মই প্ৰবচনত গম পালোঁ যে প্ৰত্যেকজন মানুহে কৈছে যে ডাঙৰ ডাঙৰ বহুত কেঞ্চাৰ বা বহুত ডাঙৰ ডাঙৰ অসুবিধাত, বহুত ডাঙৰ ডাঙৰ বিপদৰ পৰা তাত মুক্ত হ'ব পাৰিছে। গতিকে মই ভাবিলোঁ যে যদি সৎ ভক্তি কৰা এজন ভগৱান নহয় বা গুৰু নহয়, তেতিয়াহ'লে তাত আমি আচলতে ভক্তিখিনি আমাৰ পূৰ্ণ হোৱা নাই, গতিকে তাত আমি একো মুক্তি নহয়। ভক্তি মুক্তি হ'বলৈ হ'লে সৎগুৰু এজন লাগিব। গতিকে সৎগুৰু আমি যেতিয়া মোবাইলত চাৰ্চ কৰি চালোঁ, তেতিয়া গুৰুদেৱৰ গোটেই বাণীখিনিত শুনি আৰু লাষ্টত যেতিয়া ভকতসকলৰ যিটো বাক্য হয় সেইখিনি শুনিলোঁ, তাত গম পালোঁ যে ইয়াত বহুত লাভ হয় আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰো যথেষ্টখিনি ভাল হৈছে। গতিকে সেইটো কাৰণে মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'বলৈ সন্মতি হ'লোঁ। আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু আছে বা আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ আপুনি যাব পাৰিলে হয়। আপুনি দিল্লী প্ৰান্তৰ আৰু হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় যাব লগা হ'ল? তাত বহুতো যেতিয়া আমি যিখিনি আগৰ যেতিয়া সৎপালৰ যিটো পন্থত আছিলোঁ, তাত যেতিয়া সেইখিনি মই একো লাভ নাপালোঁ বা সেইখিনি নিয়মাৱলী নাই, যিটো পৰমাত্মা আমাৰ গুৰুদেৱৰ যিটো নিয়মাৱলী আছে, যিখিনি আমাৰ নিয়ম আছে, যিখিনি নিয়ম নীতিৰ মাজেৰে চলিব লাগে, সেইখিনি তাত নাই। গতিকে এইখিনি যেতিয়া মই ইয়ালৈ আহি গম পালোঁ, সেইটো কাৰণে মই পৰমাত্মা চৰণত নাম দীক্ষা ল'বলৈ আহিলোঁ আৰু পৰমাত্মা চৰণত নাম দীক্ষা ল'লোহি। বৰ্তমান আপুনি যি সাধনা কৰি আছে, সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰিছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? এতিয়া যথেষ্টখিনি লাভ পাইছোঁ পৰমাত্মাৰ চৰণলৈ আহি। মোৰ এটা দুখৰ কথা ক'ব লাগিব। গতিকে ইয়াৰ আগত যেতিয়া আমি সংসাৰ দেশপন্থাত আছিলোঁ, তেতিয়া মোৰ ল'ৰাটো তাত নাম দীক্ষা ল'বলৈ আহিছিলে, ল'ম বুলি কৈছিলে, কিন্তু কি গুৰুজন চাগে সত্য ভক্তি নহয়, ভকত গুৰু নহয়, গতিকে মোৰ ল'ৰাটো ৰাস্তাতে এক্সিডেণ্ট হোৱাৰ কাৰণে সেইটো এটা মই লাভ নাপালোঁ। গতিকে মই সৎ ভগৱান নহয় বুলি ভাবি গুৰুজনৰ চৰণত নাম দীক্ষা ল'বলৈ আহি মই গোটেইখিনি পাহৰি পেলালোঁ। গতিকে সেইখিনি সুখ অনুভৱ কৰোঁ। পাৰিবাৰিকো কিছুমান সমস্যা আছিলে, সেইখিনি সমস্যাও সিদ্ধি হোৱাৰ কাৰণে পৰমাত্মা চৰণলৈ মই আহিছোঁ। গতিকে পৰমাত্মা চৰণৰ যথেষ্টখিনি লাভো হৈছে। মোৰ ছমহীয়া এটা কাহ হৈ আছিলে, তাতো বহুত দৰৱ পাতি কৰিলোঁ, তাতো একো মই লাভ নাপালোঁ। গতিকে সেই দৰৱ পাতিও কাম নিদিলে। গতিকে পৰমাত্মা চৰণলৈ আহি যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ সেই কাহটো নিমিষতে মোৰ ভাল হৈ গ'ল। গতিকে মই এইটো লাভ পালোঁ আৰু লগতে পাৰিবাৰিক কিছুমান সমস্যা আছিলে, সেইখিনি সমস্যা মোৰ সমাধান হোৱাৰ কাৰণে আৰু আমাৰ ল'ৰাটো যোনটো এতিয়া সৰুটো ল'ৰা আছিলে, সেইটো ল'ৰাৰ বহুত ডাঙৰ ডাঙৰ হাতত বহুত ডাঙৰ ডাঙৰ এটা বসন্ত বুলি কয় অসমীয়াত। গতিকে সেইটো এটা ভাইৰাছ হৈছিলে। তো পৰমাত্মা চৰণত আহি পেলাই যেতিয়া নাম দীক্ষা ল'লোঁ, বহুত দৰৱ পাতি কৰিলোঁ, ভাল নহ'ল। কিন্তু যেতিয়া গুৰুজীৰ চৰণলৈ আহিলোঁ, তেতিয়া আগদিনাখন গুৰুজীৰ চৰণত নাম দীক্ষা লৈছে, পিছদিনাখন ল'ৰা ভাল হৈ গৈছে। গতিকে সেইখিনি মই যথেষ্টখিনি পৰমাত্মা চৰণত লাভ পাইছোঁ। গতিকে পূৰ্ণ পৰমাত্মা আশাত হয় বুলি মোৰ যথেষ্টখিনি বিশ্বাস হৈছে। আপুনি যিহেতু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু এইটো কেনেকৈ সম্ভৱ? আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা আপুনি ইমান উপকৃত হ'ব পাৰিছে?
শাস্ত্ৰ অনুকূল বিধি বুলি কয়। শাস্ত্ৰ নিয়ম মতে, শাস্ত্ৰ অনুকূল বিধি মতে যেতিয়া আমি জ্বলা নহয় তেতিয়া আমি কোনো লাভ নাপাওঁ। গতিকে পূৰ্ণ পৰমাত্মা এখেত হয়। এখেতে কোৱা যিখিনি বাণী সেইখিনি হৈছে শাস্ত্ৰ অনুকূল। গতিকে পৰমাত্মাৰ চৰণত সেইটো কাৰণে আমি লাভ পাইছোঁ যে আমি শাস্ত্ৰ বিধি অনুকূলৰ নিয়মৰ মতে কামখিনি কৰি গৈছোঁ, সৎভক্তি কৰিছোঁ। আৰু অন্য কিবা পাৰিবাৰিক আপুনি লাভ পাইছেনে? পাৰিবাৰিক লাভ পাইছোঁ। যেতিয়া আগতে আমি গোটেই দিনটো আমাৰ ভগতজী আমাৰ চব্জি বিজনেছ কৰে, গতিকে আগতে গোটেই দিনটো বহি থাকিলেও তেখেতৰ বজাৰত বা যথেষ্টখিনি আমি উপকৃত নাপাওঁ। কিন্তু পৰমাত্মা চৰণলৈ আহি যেতিয়া আমি সেইটো লাভ পাইছোঁ, এঘণ্টা বজাৰ খুলিলেই আমি যথেষ্টখিনি লাভ পাইছোঁ। গতিকে মই ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ যে জানিছোঁ পৰমাত্মা পূৰ্ণ পৰমাত্মা হয়। এখেতৰ চৰণত আমি যথেষ্টখিনি লাভ পাইছোঁ। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি বিধি মন্ত্ৰ আৰু অন্য ধৰ্মগুৰুসকলৰ বিধি মন্ত্ৰৰ সম্পৰ্কে অলপ কওকচোন। আচলতে কি আপুনি পাৰ্থক্য বিচাৰি পাইছে? শাস্ত্ৰ বিধি অনুসৰি যিটো কৈছে যে শাস্ত্ৰত যিটো কৈছে যে বিনা গুৰু চৰণত মুকুতি ভকতি কেতিয়াও নহয়। গতিকে গুৰুজনৰ যেতিয়া সৎগুৰু নহয় তেতিয়াহ'লে ভকতি মুকুতি কেতিয়াও নহয় বুলি কৈছে। গতিকে সেইটো কাৰণে আমি পৰমাত্মাৰ চৰণত আহি আমি ভকতি সৎ পাইছোঁ। আৰু তেখেতৰ যিটো শাস্ত্ৰ বিধি অনুসৰি কাম কৰিছে, গতিকে কোনো এজন গুৰুৱে সেইখিনি কৰিব পৰা নাই বুলি আমি ভাবোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য ধৰ্ম গ্ৰন্থৰ শাস্ত্ৰৰ যিবিলাক প্ৰমাণ আছে সেই প্ৰমাণৰ সৈতে আপোনালোকক ভক্তি বিধি দিয়ে? আমাক অন্য শাস্ত্ৰ বিধি বুলি নহয়, আমাৰ যি 4 বেদ আছে, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, গোটেইখিনি বেদক লুটিয়াই প্ৰমাণ সহকাৰে দেখুৱাই পৰমাত্মাই সেইখিনি আমাৰ নিয়মমতে জ্ঞান প্ৰদান কৰে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ বৰ্তমান সময়ত হিছাৰ কাৰাগাৰত বন্দী হৈ আছে, তেনে ক্ষেত্ৰত শ্ৰদ্ধালুসকলে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এইটো কেনেকৈ সম্ভৱ? তেখেতে প্ৰত্যেকটো শাস্ত্ৰবিধি অনুসৰি যেতিয়া আমাক গোটেইখিনি জনাইছে, গতিকে শাস্ত্ৰবিধি অনুসৰি চলি থকাৰ কাৰণে তেখেতে প্ৰত্যেকজন ইয়াতে ব্যাপ্ত হৈ পেলাই তেখেতে গোটেইখিনি আমাক কাম সিদ্ধি কৰাই আছে। বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তিবিধি প্ৰদান কৰিলে, এই ভক্তিবিধিৰ দ্বাৰা যি সাধনা কৰি আছে, তাৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সকলোৱে সুখীনে? সুখী। আমি যথেষ্টখিনি সুখী হৈছোঁ। পাৰিবাৰিক ক্ষেত্ৰতো সুখী হৈছোঁ, বা যিখিনি আৰ্থিক সমস্যা আছিলে সেইখিনিৰ পৰাও আমি সুখী হৈছোঁ। শেষত আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? জগতক সত্য ভক্তি দি জীৱৰ মুক্তি কৰা আৰু আমাৰ যিটো কুনীতি আছে সেইখিনি দূৰ কৰা, লগতে যৌতুকমুক্ত ভাৰত গঢ়া, আৰু এই যে জগতত যিখিনি আমাৰ দুৰ্নীতি চলি আছে, দুৰ্নীতি দূৰ কৰা, আৰু লগতে আমাৰ যিখিনি ভাই ভণ্টীৰ মাজত যিখিনি ভাতৃত্ববোধ সেইখিনি প্ৰতিষ্ঠা কৰা, সেইটোৱে আমাৰ গুৰুদেৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আজি আপোনাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহুত লোক আছে যিসকলে নেকি বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে আপোনাৰ দৰে উপকৃত হ'বলৈ আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে? মই যেনেকৈ আগত সৎপালদেৱৰ যেতিয়া মই সেইটো নাম লৈছিলোঁ, তেতিয়া তাত মই একো লাভ নাপালোঁ। লাভ নোপোৱাৰ কাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণত আহি মই ইমানেই লাভ পালোঁ, মই এতিয়া আপোনালোকক সেইটো প্ৰকাশ কৰিব নোৱাৰিম। গতিকে মোৰ এটা বিশেষ মোৰ অনুৰোধ আছিলে যে মই যেতিয়া গুৰু সৎপালদেৱৰ চৰণত যেতিয়া নাম দীক্ষা লৈ আছিলোঁ, তেতিয়া মোৰ ডাঙৰটো ল'ৰা, দুটাই ল'ৰা মোৰ, ডাঙৰটো ল'ৰা মোৰ যেতিয়া এক্সিডেণ্টত ডেথ হ'ল, তেতিয়া মই বহুত হতাশ হৈ পৰিলোঁ। তেতিয়া মই জানিলোঁ যে এজন আচলতে সৎগুৰু নহয়। গতিকে মই একো লাভ নাপালোঁ তেখেতৰ চৰণত থাকি। গতিকে মই যেতিয়া পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ, চৰণত আহি মই যিখিনি লাভ পালোঁ সেইখিনি মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰোঁ। সৰুটো ল'ৰাৰ যেতিয়া মোৰ এটা ভাইৰাছ হৈছিলে হাতত ডাঙৰ, গতিকে সেইটো
পৰমাত্মা চৰণলৈ আহিব দিনাখনে নাম দীক্ষা লোৱাৰ দিনাখনে পিছদিনাখনৰ পৰা সেইটো ভাল হৈ গ'ল। বহুত ডক্টৰৰ ওচৰলৈ নিয়ালোঁ, বহুত বেজী বটিয়া দিয়া হ'ল, বহুতখিনি ট্ৰিটমেণ্ট কৰা হ'ল, কিন্তু তাত মই একো লাভ নাপালোঁ। গতিকে মই সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ আহি মই যথেষ্টখিনি উপকৃত হৈছোঁ। আৰ্থিক সমস্যাৰ পৰাও মই উপকৃত হৈছোঁ, মানসিক যিখিনি সমস্যা আছিলে সেইখিনিৰ পৰাও মই মুক্ত হৈছোঁ। আৰু মই জগতৰ ভাই ভনীসকলক এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে যাতে সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ আহক আৰু চৰণত আহি আপোনালোকে এই নাম দীক্ষা লওক। আৰু আপোনালোকেও মই যেতিয়া এইখিনি লাভ পাব পাৰিছোঁ, আপোনালোকেও যথেষ্টখিনি লাভ পাব পাৰিব বুলি মই পৰমাত্মা ৰামপাল মহাৰাজৰ চৰণত মোৰ এইটো বিশ্বাস আছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যদিহে কোনো লোকে তেখেতৰ পৰা বিনামূলীয়াকৈ সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? বৰ্তমান যুগত সকলোৰে ঘৰে ঘৰে মোবাইল আছে আৰু ছ'চিয়েল মিডিয়াৰ যুগ। আজিকালি প্ৰত্যেকৰে ঘৰে ঘৰে মোবাইল আছে, প্ৰত্যেকৰে হাতে হাতে। গতিকে প্ৰত্যেকে ছ'চিয়েল মিডিয়াত আপোনালোকে চাৰ্চ কৰিব সন্ত ৰামপাল মহাৰাজী বুলি, আৰু তাতে প্ৰত্যেকটো বস্তুৱে আপোনালোকৰ তাত নাম্বাৰ থাকিব। নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে ওচৰৰ নামদান চেণ্টাৰত গৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সচ্চাই। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এই প্ৰকাৰৰ যিবোৰ পৰম্পৰা আছে বিয়াৰ আগলৈ লেনদেনৰ, এয়া ভগতসকলে ভাল নাপায়। ভক্তি মাৰ্গত বাধক এয়া, আৰু ভগৱানো দুষ্ট হয়। যেনেকৈ আপোনালোকে দেখিছে, আগদিনা ডিজে বজাই আছিলে, ল'ৰাটোৰ বিয়া আছিলে। পিছদিনা কইনা আনিবলৈ যাওঁতে ল'ৰাটো ঢুকাল, এক্সিডেণ্ট হৈ, লগত অহা 4-5 জনো দুৰ্ঘটনাত। আগদিনা ডিজে বাজি আছিল, এতিয়া তাত সকলোৱে কান্দি আছে, মূৰ মাৰি আছে, হাহাকাৰ কৰি আছে। এতিয়া বজোৱা ডিজে কি হ'ল? এতিয়া পৰমাত্মাক ভয় কৰা, সাৱধানে খোজবোৰ দিয়া, আৰু আমি ভগৱানক প্ৰসন্ন কৰি ৰাখিব লাগিব। যদিহে এই লেতেৰা লোকত থাকিব বিচাৰো, ভগৱানে প্ৰসন্ন হোৱাৰ ধৰণেই আমি থাকিব লাগিব, তেতিয়া এই দুৰ্ঘটনাবোৰ নহয়। লগ দিব আপোনাক আৰু আপোনাৰ সন্তানক। এই প্ৰকাৰে অযথা কামবোৰ কৰিব নালাগে। সাধু ভকতি এইবোৰ ভাল নাপায়। সমাজে যিয়েই নকৰক কিয় আমি সেইফালে চাব নালাগিব। যৌতুক নিদিবাও নলবাও, এইবোৰ কৰিলে সংস্কাৰবোৰ বেয়া হৈ গৈ থাকে, সমাধান নহয়। আমি সেই সংস্কাৰবোৰ শেষ কৰিব লাগিব। আমি যদি নিজৰ সন্তানক ৰাম নামৰ ধন দি দিওঁ, ভক্তি দিওঁ, ইয়াতকৈ বেছি ধন নাই। তাৰ লগত ভগৱান সদায় থাকিব, দুখ হ'লেই পৰমাত্মা লগত থাকিব। কিবা হানি হ'বলগীয়া থাকিলে ভগৱানে তাক বচাব। পিতৃ মাতৃয়ে বচাব নোৱাৰে যিমানেই ধন নিদিয়া কিয় নিজৰ সন্তানক। কিমান দিননো পালন কৰিব নোৱাৰিবা। গতিকে ভগৱানক বিশ্বাস কৰিবলৈ শিকোৱা সন্তানক, দৃঢ়তা অনা ভক্তি দিয়া সিহঁতক, তেতিয়াহে সুখী হ'ব। এই সংস্কাৰবোৰো সমাপ্ত হ'ব। সদায়ৰ বাবে গুচি যাম, তালৈ ৰক্ষা পৰিব, সদায় সুখত থাকিবা। তাতে কোনো কাম নাই। যেনে ধৰক ইয়ালৈ আহে, ইয়াত কি কাম থাকে আপোনাৰ? গা ধোৱা, ৰুটি খোৱা, ভজন কৰা, বনাই থোৱা ভোজন পায়। এনেকৈ সৎলোকতো আছে। এইখনতো লেতেৰা লোক, ইয়াততো শৰীৰতো সমস্যা থাকে। BP হাই, ল', কেতিয়াবা জ্বৰ হয়, কাহ হয়, মূৰৰ বিষ হয়, কিবা টেনচন থাকে, তাত একোৱেই নাই। পিছত তোমালোকে তাতে থাকিবলৈ পাবা, বৃক্ষৰ তলত একেলগে বহুকেইজন বহি কথা পাতিব পাৰিবা, ভগৱানৰ চৰ্চা কৰিব পাৰিবা। তাত একো কাম নাই। ভোজন কৰিবলৈ মন গ'লে তাতে খাবলৈ পাবা। ভগৱানৰ তাত খাবলৈ বহুত কিবা কিবি থাকিব। এনেকুৱা বহুত স্থান আছে য'ত পিকনিক খাব পাৰি। ভোজনালয় তাত থাকেই, কোনো প্ৰকাৰৰ অভাৱ নাই। যদি ঘৰলৈ আহা, তাত তোমাৰ ঘৰ থাকিব। যি এৰি আহিছা, তাত আপোনাৰ বাবে খাদ্যৰে ভৰি পৰা ভোজনালয় আছে। পুণ্যাত্মাসকল, এই লেতেৰা লোকৰ পৰা ওলোৱাৰ কথা ভাবা। ইয়াৰ পৰাতো যাবই লাগিব, এদিন যাবই লাগিব। ইয়াতে আপুনি আজি যিমানেই ব্যৱস্থা কৰি নলয় কিয়, সেইবোৰ ভুল বুলিয়েই প্ৰমাণিত হ'ব এদিন। লাগিলে আপোনাৰ ঘৰ থাকক, গাড়ী, বেংক বেলেঞ্চ থাকক, বহুত সুবিধা থাকক,
কালি যদি কিবা হয়, কেঞ্চাৰ যদি হৈ যায় বডিত, কোৱা কি কৰিবা? সুবিধাবোৰৰ বীজ যেন লাগিব এই ধনবোৰ। গতিকে ইয়াৰ পৰা ওলোৱাৰ চেষ্টা কৰা যিমান পৰা সোনকালে। গতিকে কি কয় পৰমাত্মাই? কয় যে साईं इतना दीजिए जिसमें कुटुंब समावे, हम भी भूखे ना रहे, अतिथि ना भूखा जाए। এটা ৰিহাৰ্চেল কৰি দেখুৱাইছিলে দাতাই। পৰমাত্মা কবিৰদেৱে তত্ত্বজ্ঞান শুনাইছিলে, সত্যতা কৈছিলে আৰু কৈছিলে যে 3 देव की जो करते भक्ति, इनकी कदे ना होवे मुक्ति। সেইফালে পৰমাত্মাই মুছলমানসকলকো কৈছিলে कि हिंदू हदीरे पूजही और मुस्लिम पूजे घोर, कहे कबीर दोनों की अकल न ले गए हैं चोर। হিন্দুৰ গুৰুসকলক, মুছলমানসকলৰ মুল্লা পীৰ কাজীসকলক পৰমাত্মাই কৈছিলে যে দুয়োটাই তোমালোকক মিছগাইড কৰি আছে। এওঁলোকৰ জ্ঞান নাই, এওঁলোক পৰমাত্মাৰ সৈতে পৰিচিত নহয়। যি সাধনা তোমালোকে কৰিব লাগে এওঁলোকে নিজেই নাজানে, তোমালোকক মিছগাইড কৰি আহিছে আজিলৈ। ভগৱানৰ কথা দুয়োটাই দুখী হৈছিলে, ভগৱানক বহুত আমনি কৰিলে, কবিৰ চাহিবক মৰাৰ চেষ্টা কৰিছিল, বহুত অশান্তি দিছিলে। কোনোবা বদমাছক পঠিয়াই তেওঁক মাৰিব বিচাৰিছিলে, কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিলে। যেতিয়া সকলোবোৰ কৰি ভাগৰি গ'ল তেতিয়া শেষত এটা স্কিম বনালে। হিন্দুসকলৰ গুৰুসকলে আৰু মুছলমানসকলৰ মুল্লা আৰু কাজীসকলে। ইয়াক মাৰিও মাৰিব পৰা নাই, আমাৰ সকলোবোৰ কাম বেয়া কৰি আছে ই। সমাজৰ পৰা আমাৰ ই উপাৰ্জনৰ পথ বন্ধ কৰিব বিচাৰি আছে। ই এনেকুৱা কথা কৈ মানুহবোৰক সোনকালে স্বীকাৰ কৰাই দিয়ে। এনেকুৱা কিবা কৰা যাতে ই কাশী এৰি গুচি যায়। সকলোৱে মিলি এটা স্কিম বনালে, মিছা চিঠি লিখি দিলে। ভাৰতৰ সকলো সাধু সন্ত ফকীৰৰ স্থানলৈ, আৰু লিখি দিলে যে কবিৰ নামৰ ব্যক্তি এজনে যি কাশীত থাকে 3 দিনৰ ধৰ্মভোজ পাতিব, আৰু সকলোৱে নিজৰ শিষ্যৰ সৈতে আহিবা, আৰু প্ৰত্যেক ধৰ্মভোজত প্ৰত্যেক ভোজনৰ পিছত এটাকৈ আশ্ৰফী দিব, এটাকৈ দুহৰ দিব। আশ্ৰফী হ'ল সোণৰ, মানে 10 গ্ৰাম সোণ এজনক দিব, আৰু দুহৰ হ'ল এখন সুন্দৰ কম্বলৰ দৰে হয়। আগতে খাদ্যাৰ আছিলে দুহৰ আটাইতকৈ ভাল কম্বল বুলি মনা হৈছিল, আটাইতকৈ ভাল। গতিকে দুহৰ দিব আৰু সকলো আহিবা। এতিয়া এই লোভতে সকলো মণ্ডলেশ্বৰে নিজৰ সৰু ডাঙৰ বেমাৰী ৰোগী সকলো শিষ্যক আনিলে। কোৱাৰ ভাৱ এইটো যে যিটো নিৰ্ধাৰিত কৰা তিথি আছিলে সেইদিনা 18 লাখ সাধু সন্ত আৰু কাশীৰ আনবোৰ মানুহ উপস্থিত হৈছিল। সকলোৱে আহিছিলে কাশীৰ। সেই সকলো সেই কাশীৰ বজাৰত, কাশীৰ চহৰৰ ওচৰে পাজৰে বাহিৰত আহি থিয় হ'ল। ৰবিদাসদেৱ পুৱাই আহিল ফুৰিবলৈ। তেওঁ সুধিলে যে মহাত্মাসকল আজি কিবা সমাগম আছে নেকি? তাৰে আগতে আন 2জন মানে সুধিছিলে মহাত্মাসকলক, বাহিৰৰ পৰা আহিছিল যে তোমালোক কিয় আহিলা? তেওঁলোকে ক'লে যে কাশীৰ বাসিন্দাসকল তোমালোক কোনখন পৃথিৱীত থাকা? আমাক সুধি আছা, তোমালোকে নাজানা যে কবিৰ নামৰ কোনোবা ব্যক্তি আছে? কবিৰ শিপিনী আৰু তেওঁ ধৰ্মভোজ পাতিছে, সেইবাবে আহিছো। ৰবিদাসে ভাবিলে ইহঁতে কিবা খেলি মেলি কৰিলে মূৰ্খহঁতে। কোনোবাই চাগে মিছাই চিঠি বিলাই দিছিলে। সুধিলে আপুনি কিবা চিঠি পাইছিল নেকি? ৰবিদাসে সুধিছিলে। সকলোৱে ক'লে হয়, পত্ৰ পাইছিলো আমি। পত্ৰ আছে আমাৰ লগত। 3 দিনীয়া ধৰ্মভোজ, আৰু প্ৰত্যেক ধৰ্মভোজত প্ৰত্যেক ভোজতে এটা আশ্ৰফী পাম আৰু এখনকৈ দুহৰ পাম। ৰবিদাসে বুজি পালে সিহঁতৰ ষড়যন্ত্ৰ। সেই বদমাছ কেইটাই আজি নিজৰ ষড়যন্ত্ৰত সফল হ'ব। ৰবিদাসদেৱ গৈ পালে কবিৰ চাহেবৰ জুপুৰিলৈ। তাতে গৈ সকলোবোৰ কথা ক'লে। তেতিয়া কবিৰ চাহেবে ক'লে যে আহা ভগত, বহা ইয়াত, শিলিটো মাৰি ভিতৰতে বহা, নহ'লে ইহঁতে মোক শান্তিত থাকিব নিদিব, শান্তি দি থাকিব।
কাৰণ ইহঁতে জগতৰ মানুহক ভ্ৰমিত কৰিব বিচাৰে আৰু মোৰ উদ্দেশ্য ইহঁতৰ পৰা বচোৱাটো। আৰু সিহঁত বহুত আছে, মই অকলে। আৰু কেৱল আজিৰ দিনটো কেৱল কটাই লওঁ। আৰু ৰবিদাস ৰাতি মই নিজৰ সন্তান দুটাক, মোৰ পিতৃ-মাতৃক পাতি লোৱা পুত্ৰ-পুত্ৰীক লগত লৈ এই নগৰ ত্যাগ কৰিম। ইহঁতে বিচাৰি মই ইয়াৰ পৰা গুচি যোৱাটো। ইহঁতে ৰিলিফ অনুভৱ কৰিব মই ইয়াৰ পৰা গুচি যাম। নহ'লে ইহঁতে অশান্তি দিয়েই থাকিব। বহা, তুমি বহা ইয়াত। ভিতৰত বহুৱাই দুৱাৰখন বন্ধ কৰি ল'লে। সিফালে পৰমাত্মা গ'ল সৎলোকলৈ। কবিৰ চাহেব এটা ৰূপত তাতে দেখা গৈছে ভজন কৰি আছে। আৰু তাৰ পৰা ফোন কৰি দিলে ওপৰলৈ। 9 লাখটা ষাঁড় গৰুৰ ওপৰত বনাই থোৱা খাদ্য, অশ্ৰাফী, মোহৰ সকলোবোৰ তৈয়াৰ কৰা। যেতিয়া আহি পালে 9 লাখ বাদ দিয়া অসংখ্য ষাঁড় গৰু লৈ ভগৱানৰ বাবে ষাঁড় গৰু হৈ থিয় হ'ল অসংখ্য ভগত আৰু সিহঁতৰ ওপৰত সকলোবোৰ বস্তু তুলি দিলে আৰু ক'লে, লৈ যোৱা যিমান লাগে ভগৱান, আপোনাৰ আদেশ অনুসাৰে তৈয়াৰ কৰিছো। তাৰে মাজত 9 লাখটা ষাঁড় গৰুৰ ওপৰত ভৰাই থোৱা জিলাপি, কচুৰি, পুৰি, লগতে বহুত কিবা কিবি, লাড়ু, বৰফি, বালুচা আৰু মোহৰ সকলোবোৰ জাপি দি আৰু কাশীৰ বজাৰৰ ওচৰে পাজৰে তম্বু বনালে, টেণ্ট, বগা ৰঙৰ টেণ্ট। 9 লাখটা ষাঁড় গৰু আৰু লগত 9 লাখজন ভগত, 1-2জন সেৱকো আছে। 2-3 লাখজন ভগত আছিলে। 9 লাখ নহয়, 2-3 লাখ ভগত আৰু সৎলোকৰ পৰা অহা সকলো বৈৰাগীৰ ৰূপ ধৰি স্বয়ং পৰমাত্মাই কেশৱ ৰূপ ধাৰণ কৰি তাত টেণ্টত বহি গ'ল, ভোজন আৰম্ভ কৰি দিলে। আনফালে শ্ৰেষ্ঠকী নামৰ এজন ধাৰ্মিক গুৰু আছিলে, ৰজা চিকন্দৰ লোধীৰ। ৰজাকো নিমন্ত্ৰণ দিছিলে যে আজি ৰজাইও আহি চাই ল'ব, কিয়নো শ্ৰেষ্ঠকীয়ে ভগৱান কবিৰ চাহেবক বহুত ঈৰ্ষা কৰিছিল। তেওঁক তল পেলাবলৈ আৰু তেওঁক ৰজাৰ চকুত সৰু কৰাৰ ষড়যন্ত্ৰই কৰি আছিলে। সেইবাবে এখন পত্ৰ সি নিজৰ ৰজাকো দি দিছিলে। চিকাণ্ডাৰ লোধীয়ে ৰজাৰ ওচৰলৈ গৈ কৈছিলে যে আপোনাৰ গুৰুৱে ধৰ্মভোজ পাতিছে। চিকাণ্ডাৰ লোধী কবিৰ চাহেবৰ পৰা বহুত প্ৰভাৱিত আছিল। তেওঁৰ জ্বলা-পোৰা কৰাৰ দুৰাৰোগ্য ৰোগ এটা আছিল। পৰমেশ্বৰ কবিৰদেৱে সুস্থ কৰি দিছিলে তেওঁক, আৰু বহুত কিবা কিবি চমৎকাৰ দেখি কবিৰ পৰমেশ্বৰৰ লীলাৰ দ্বাৰা প্ৰভাৱিত হৈ চিকাণ্ডাৰ লোধীয়ে পৰমাত্মা কবিৰ চাহেবৰ ওপৰত আস্থা ৰাখিছিলে। গতিকে চিকাণ্ডাৰ লোধীক ক'লে শ্ৰেষ্ঠকীয়ে, আপুনি নাযায় নেকি? গুৰুদেৱৰ নিমন্ত্ৰণ আহিছে, তেওঁ ধৰ্মভোজ পাতিছে। শ্ৰেষ্ঠকীয়ে বিচাৰিছিলে যে চিকাণ্ডাৰ লোধীয়ে কাশীলৈ গ'লে কবিৰ পলাই যোৱা দেখিব, কাৰণ ইমানবোৰ মানুহক ৰুটি তেওঁ ক'ৰ পৰা খুৱাবনো? জুপুৰিত থকা এজন ব্যক্তিয়ে 18 লাখ ব্যক্তিক ভোজন কেনেকৈ কৰাবনো? এইটো ভাবি চিকাণ্ডাৰ লোধীকো লগত লৈ গ'ল। চিকাণ্ডাৰ লোধীয়ে ক'লে, মই নিশ্চয় যাম। বহুত মহান পুৰুষ তেওঁ দৰ্শন কৰি আহিম, ধৰ্মভোজলৈতো যাবই লাগিব। গৈ দেখিলে শ্ৰেষ্ঠকীয়ে ভাবিছিলে যে সকলো ভোকত থাকিব, হাল্লা কৰি থাকিব আৰু কবিৰো পলাই যাব। তাত কি দেখিলে যে তাততো ধৰ্মভোজ চলি আছে আৰু জয় জয়কাৰ হৈ আছে কবিৰ ভগৱানৰ। যিয়ে ভোজন খাই আছে সিহঁতে কৈছে, এনেকুৱা ভোজন খাইছো না দেখিছো। ভোজ পাতিলে এনেকুৱা হ'ব লাগে। যিয়ে ভোজন খাই উঠিছে সিহঁতক দুহৰ দিছে, সোণৰ এটাকৈ অশ্ৰাফী দিয়া হৈছে। এতিয়া শ্ৰেষ্ঠকীটো পেটত ধৰি বহি পৰিল যে এয়া কেনেকৈ হ'ব পাৰে, ক'ৰ পৰা আনিলে ইমান পইচা, কেনেকৈ পাতিলে এই ধৰ্মভোজ। তেতিয়া চিকাণ্ডাৰ লোধী গৈ পালে তালৈ, য'ত পৰমাত্মা আন এটা ৰূপত বহি আছিল, কেশৱৰ এজন বৈৰাগীৰ ৰূপত। তেওঁক সুধিলে যে আপুনি কোন? ৰজা চিকাণ্ডাৰ লোধীয়ে সুধিলে, তুমি কোন? কবিৰদেৱৰ সৈতে আপোনাৰ কি সম্পৰ্ক, কি ৰিলেশ্যন? কেশৱ ৰূপত বিৰাজমান ভগৱানে ক'লে যে কবিৰদেৱ মোৰ সৰুকালৰে বন্ধু। তেওঁ মোক এটা বাৰ্তা পঠিয়াইছিলে যে সৰু ধৰ্মভোজ এখন আছে, অলপ বস্তু লৈ আহিবা।
সেইবাবে তেওঁৰ দাস হাজিৰ হ'ল। এতিয়া শ্ৰেষ্ঠকীৰ ভৰিৰ তলৰ মাটি খহি পৰিল। কি সৰু ধৰ্মভোজ বুলি কৰিছে, ইয়াত 18 লাখ মানুহে খাই আছে লাড্ডু, জিলাপি, কচুৰি। যিমানেই পকৰি খোজে সিমানেই আহি হাজিৰ হয় আৰু অশ্ৰফি দি আছে, দুহৰ দি আছে। ইয়াক সৰু ভোজ বুলি কৈছে। তেতিয়া শ্বেখ তেতি চিকাণ্ডাৰ লোধিয়ে সুধিলে যে ভগৱান ক'ত আছে? কবিৰ চাহেব অহা নাই নেকি? কেশৱ ৰূপত বিৰাজমান ভগৱানে ক'লে যে তেওঁৰ দাস বহি আছে, তেওঁৰ চিন্তা নাই, মন গ'লে আহিব তেওঁ। তেতিয়া চিকাণ্ডাৰ লোধিয়ে ভাবিলে যে দৰ্শন কৰোঁ। প্ৰথমে দৰ্শন কৰি লওঁ। জুপুৰিলৈ গৈ পালে হাতীৰ ওপৰত বহি, লগত আছে অংগৰক্ষক। গৈ দুৱাৰখন টুকুৰিয়ালে। ৰবিদাসৰ লগত ভগৱান বহি আছে আৰু বাহিৰত বহি আছে আন এটা ৰূপত। ৰবিদাস দেৱে ক'লে, ভগৱান ইহঁত ইয়ালৈও আহিলে, দুৱাৰ টুকুৰিয়াইছে। পৰমাত্মাই কৈছে হ'ব পাৰে, কিন্তু দুৱাৰ নুখুলিবা। হাতযোৰ কৰিম আৰু কম কালি আমি গুচি যাম। তোমালোকে এইটোৱে বিচাৰিছা নহয়, এৰি দিম। ই নগৰ। দুৱাৰ টুকুৰিয়ালে, কিন্তু পৰমাত্মাই ক'লে নহয়। তেতিয়া চিকাণ্ডাৰ লোধিয়ে ক'লে যে পৰৱৰ্তীগাৰ দুৱাৰখন খোলক। চিকাণ্ডাৰ লোধি আপোনাৰ দাস দিল্লীৰ পৰা আপোনাৰ দৰ্শনাৰ্থে আহিছে। তেতিয়া ভিতৰৰ পৰাই কবি চাহেবে ক'লে যে হে ৰাজন, মই দুৱাৰ নুখুলো, ইহঁতে মোক লৈ ষড়যন্ত্ৰ কৰিছে। মোৰ ওচৰততো সন্ধিয়া পৰিয়ালক খুৱাবৰ বাবেও এটা অন্ন নাই। 18 লাখজন ব্যক্তি অহা বুলি কৈছে বাহিৰত। মিছা চিঠি পঠিয়াইছিলে, লিখিছিলে ধৰ্মভোজ দিব কবিৰে, দুহৰ দিব, মোহৰ দিব। ভগত বহুত অশান্তি দিছে মোক। কেৱল আজিৰ দিনটো কিবাকে কটাই লওঁ, ৰাতি নিজৰ সকলোবোৰ লৈ গুচি যাম ইয়াৰ পৰা। তেতিয়া চিকাণ্ডাৰ লোধিয়ে ক'লে যে পৰৱৰ্তীগাৰ, এই দাসে আপোনাক চিনি পাইছে। আপুনি বেলেগক মিছা কথা ক'ব পাৰে, কিন্তু মোক নোৱাৰে। হে ভগৱান, আপুনি কি কৰিছে এবাৰ বাহিৰলৈ আহি চাওক। দাতা দৰ্শন কৰিব বিচাৰিছে সকলোৱে আৰু সুধি আছে কোন এইজন মহাপুৰুষ যিয়ে ইমান ধুনীয়া ধৰ্মভোজ পাতিছে, দৰ্শন দিয়ক এবাৰ। হে পৰমাত্মা, এবাৰ আহক, দুৱাৰখন খোলক দাতা, এই দাসক দয়া কৰক। তেতিয়া কবিৰ চাহেবে ক'লে, খোলা ৰবিদাস, সকলোবোৰ কাম সঠিককৈ হ'ল। চিকাণ্ডাৰ লোধিয়ে দণ্ডৱত প্ৰণাম জনালে চৰণত মুকুটৰ সৈতে আৰু কবিৰ চাহেবক প্ৰাৰ্থনা বিনয় কৰিলে। পৰমাত্মাই সেই প্ৰাৰ্থনা স্বীকাৰ কৰিলে আৰু গুচি গ'ল। যেতিয়াই কবিৰ চাহেব কুটিৰৰ পৰা বাহিৰলৈ ওলাল, আকাশৰ পৰা ফুল বৰকিব ধৰিলে ভগৱানৰ ওপৰত। ৰবিদাসক আৰু কবিৰ চাহেবক চিকাণ্ডাৰ লোধিয়ে নিজৰ হাতীতে বহুৱালে ওপৰত। ৰবিদাস দেৱে বিচি আছিলে ভগৱান কবিৰ চাহেবক। তেতিয়া চিকাণ্ডাৰ লোধিয়ে ক'লে যে ভগত, আপুনিতো সদায় সেৱা কৰি এই দাসক আজি সেৱাৰ সুযোগ দিয়া। দিল্লীৰ বাদশ্বাহে ভগৱানক এজন সেৱকৰ দৰে বিচি আছে আৰু কবিৰ চাহেব বহি আছে। ৰবিদাসো সেই ওপৰত বহি আছে হাতীৰ গাড়ীত, আৰু হাতীটোৱে মেলাৰ মাজলৈ প্ৰৱেশ কৰে। সকলোৱে সুধিব ধৰিছিল কবিৰ কোন হয়। তেতিয়া কৈছিলে চিকাণ্ডাৰ লোধিয়ে যাক বিচি আছে সেইজনেই পৰমাত্মা, তেওঁই কবিৰ দেৱ। গোটেই মেলাত ঘূৰি পুণ্যাত্মাসকল আকৌ তালৈ আহিল, য'ত পৰমাত্মা আন এটা ৰূপত বহি আছিল, কেশৱ ৰূপত। আৰু তাত যেতিয়া পৰমাত্মাই হাতীটোৰ পৰা তললৈ নামি আহি টেণ্টত প্ৰৱেশ কৰিবলৈ ধৰিলে, নিজে নিজে এখন পালেং আহিলে সত্যলোকৰ পৰা, বগা বগা, তাৰে ওপৰত আসন বহুৱা হ'ল। চাৰিওফালে হীৰা মুকুতা আৰু বহুতো অমূল্য ৰত্ন নিজে নিজেই লাগি ধৰিলে চকুৰ সন্মুখত, আৰু পৰমাত্মা তাত বিৰাজমান হ'ল। টেংখন চাৰিওফালৰ পৰা খুলি দিলে আৰু কমচে কম কোৱা হয় 24 ঘণ্টালৈকে 24 ঘণ্টালৈকে পৰমাত্মা আৰু আন ৰূপত বহি থকা কেশৱ, সেই দুয়োজনৰে নিজৰ মাজত বাৰ্তা হ'ল আৰু লাখ লাখ মানুহে সৎসংগ শুনিলে ভগৱানৰ। এইটো কৌশল আছিল তেওঁৰেই সন্তান, সকলোৰে পালন তেওঁই কৰে।
ধৰ্মভোজ লাগিলে কাষিতি কৰক বা ঘৰে ঘৰে কৰক, তেওঁহে দিব। এই সুযোগতে তেওঁ একত্ৰিত কৰিব বিচাৰিছিল, কিয়নো পৰমাত্মাৰ বাবে যিসকল সাধু সন্ত ওলাই আহিছে, কোনোবা আশ্ৰমত আছে, কোনোবা ঘৰতে ভক্তি কৰে, সিহঁত ভগত। পৰমাত্মাই সিহঁতক বিচাৰি আছে, কিন্তু সিহঁতক মিছগাইড কৰা হৈছে, আন সন্তই ভ্ৰমিত কৰি ৰাখিছে। গতিকে তাত পৰমাত্মাই এডাল কাঁড়েৰে বহুত কেইটা চিকাৰ কৰিলে, নিজৰ সামৰ্থ্য দেখুৱালে। ভগত এনেকুৱা হ'ব লাগে, ভগতক ভগৱানে ইমান সহযোগ দিয়ে। তাত সৎসংগ শুনিলে লাখ লাখ মানুহে দীক্ষা ল'লে কবিৰ ভগৱানৰ পৰা, আৰু সিহঁতৰ ভৱিষ্যত উজ্জ্বল কৰালে। যেতিয়া সকলো কাম হৈ গ'ল, ভোজনো কৰিলে সকলোৱে। যিবোৰ খাদ্য বাচি গৈছিলে, টেণ্ট আছিলে, সেইবোৰ ষাঁড় গৰুৰ ওপৰত দি যিমানবোৰ বৈৰাগী আহিছিলে সত্যলোকৰ পৰা গুচি গ'ল। যেতিয়া গংগা নদী পাৰ কৰি আছিলে, আঁঠুলৈ আহিছিল পানী, নহ'লেতো বহুত পানী আছিলে। সকলো পাৰ হ'ল। চিকান্দাৰ লোধি থিয় হৈ আছে, শ্বেখ টাকি থিয় হৈ আছে, কেশৱ আৰু পৰমাত্মা কবিৰ দেৱো তাতে থিয় হৈ আছে, ৰজাৰ শ শজন অংগৰক্ষকো তাতেই আছিলে। এতিয়া আনফালে কি হ'ল? কিছু সময়ৰ পিছত চিকান্দাৰ লোধিয়ে ক'লে যে, কেশৱ, আপুনি যাওক, আপোনাৰ ষাঁড় গৰু চাগে বহু দূৰ গৈ পালে, লেট হৈ যাব। সিহঁত গ'ল। অলপ সময়ৰ পাছতেই যেতিয়া সন্মুখলৈ চালে, নদীৰ পাৰতেই থিয় হৈ আছিলে অলপ দূৰত 9 লাখ ষাঁড় গৰু, কম নহয়। কিন্তু অলপ পিছত চোৱাত দেখিলে কোনোৱেই নাই তাত, না ষাঁড় গৰু আছিল, না বৈৰাগীবোৰ। তেতিয়া পৰমাত্মাক সুধিলে যে, কবিৰ দেৱ, কলৈ গ'ল এই সকলোবোৰ বৈৰাগী আৰু ষাঁড় গৰু? কলৈ গ'ল সকলো? পৰমাত্মাই ক'লে, हर में हर के दास हैं, दासन के हरि पास। পৰমাত্মাৰ সন্তান আছিল সতলোকৰ পৰা আহি সতলোকলৈ গুচি গ'ল। ইমানতে কি দেখা গ'ল যে কবিৰ চাহেব, কেশৱ যে থিয় হৈ আছিল, গৈ কবিৰ চাহেবৰ শৰীৰত প্ৰৱেশ কৰিলে। কেৱল কবিৰ চাহেব থাকিল। बोलो सतगुरुदेव। গতিকে পুণ্যাত্মাসকলে পৰমাত্মাই কৈছে, साईं इतना दीजिए जिसमें कुटुंब समावे, और हम भी भूखे ना रहे, अतिथि ना भूखा जाए। গতিকে পৰমাত্মাই কয়, মোৰ ওপৰত এনেকৈ বিশ্বাস ৰাখা তোমালোকে, মই কোৱাৰ দৰে ভক্তি কৰা, আৰু কেতিয়াবা কিবা এনেকুৱা তোমালোকৰ ওপৰত যিকোনো প্ৰকাৰৰে বিপদ নাহক কিয়, এনেকৈ সহায় কৰিম। যেনেকৈ নিজৰ বিষয়ে কৈছে যে যেনেকৈ মোক সহায় কৰা হৈছে, কৰাজনটো নিজেই আছিল, ময়ো আপোনাক সিমানেই সহযোগ দিম। তেতিয়া ইয়াত শ্বেখ টাকিয়ে কি কৈছে, এনেকুৱা ধৰ্মভোজ 100খন পাতিব পাৰিম। ৰজাৰ ঘৰত কিহৰনো অভাৱ আছে? ইনো কি কৰিছে? ৰজাৰ ওচৰত বহুত আছে। গতিকে ইয়াত পৰমাত্মাই কৈছে, कि कोई कहे जग जो नार करी है, कोई कहे महोछा, और बड़े बड़ाई करा करे, गाली का डोछा। বহুচা হ'ল যে কাৰোবাৰ যদি পিতৃ মাতৃ ঢুকাই যায়, মৃত্যু হ'লে, তেতিয়া সি পণ্ডিত গুৰুসকলে কয় যে ইমানখিনি কাপোৰ আনা, এইটো কৰা, সেইটো কৰা, তালৈ গৈ ইমান কেইজন ব্ৰাহ্মণ মাতা। কোৱা হয় এইবোৰী ফৰ্মেলিটিৰ বাবে কৰিবলগীয়া হয় বাধ্যত। ইমান কেইখন লেতেৰা কাপোৰ হ'লেও আনিব লাগিব। ইয়াক কোৱা হয় মহোচা। আৰু আনটো হ'ল যজ্ঞনাৰ, যি সুখতে ধৰক কাৰোবাৰ সন্তান হ'লে তেতিয়া আনন্দতে মুক্ত হাতেৰে পইচা বিতৰণ কৰে, তাক জনাৰ বুলি কৈছিলে। গতিকে ইয়াত গৰীবদাসদেৱে কৈছে যে সেই ধৰ্মভোজত যিবোৰ ভাল আত্মা আছিল, সিহঁতে এনেকৈ কৈছিল যে এনেকুৱা ধৰ্মভোজ না দেখিছো না শুনিছো, কিবা খুজিলেই সেয়া হাজিৰ হৈ যায়, 5 মিনিটতে সকলো বস্তু উপলব্ধ হয়। এনেকুৱা ধৰ্মভোজ, এয়া বিশাল ভোজ, অতি বিশাল। আৰু শ্বেখ টাকিয়ে কৈছে যে ইনো কি কৰিছে? শ্ৰাদ্ধ পাতিছে, শ্ৰাদ্ধ। গতিকে ইয়াত কৈছে পৰমাত্মাই, कि कोई कहे जग जो नार की है, और कोई कहे महोछा, बड़े बड़ाई करा करे, और गाली का डोछा। শ্বেখ টাকিটো নিজ মানুহ আছিল, সি অযথা কথাই কয়। আৰু ডাঙৰ যি বিশাল হৃদয় থকা ব্যক্তি, সিয়ে আনৰ ভাল কথা ক'ব পাৰে। আনৰ বেয়া কথা কোৱাটো বিশাল হৃদয়ৰ মানুহে কৰিব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, এনেকুৱা ভগৱানৰ আপোনালোকে সহযোগিতা পাইছে।
বিশ্বাস ৰাখিবা, এই এটা এটা কথাক আধাৰ বনাই ৰাখিবা। কিবা সমস্যা হ'লেই দাতাক ওচৰতে পাবা তোমালোকে। আৰু কোনো বিপদ আহিব নিদিব। সদায় লগত থাকিব, ভক্তি কৰা, মুক্ত হোৱা। बोलो सदगुरुदेव की जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুলৰ মালিক কবিৰ দ্বীপ কবিৰ চাহিব কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক কেইটামান পুণ্যাত্মাই পৰমাত্মাৰ দ্বাৰত উপস্থিত হৈছে। भक्ति मुक्ति के दाता सतगुरु भटकत प्राणी फिरंदा उस साहिब के हुक्म बिना नहीं तरवर पात हिलंदा। সি পৰমাত্মাৰ দয়াৰ অবিহনে গছ এডালৰ পাত এখিলাও নলৰে। সি পৰমেশ্বৰৰ কৃপাতেই তেওঁৰ কৃপাতেই আপোনালোক সৎসংগলৈ আহিব পাৰিছে। অন্যথা আজিৰ এই কলি যুগত কোনো ব্যক্তিৰেই শান্তি নাই, এটা ক্ষণৰ সময় নাই। নিজৰ পোহপালৰ বাবেই দিনে ৰাতিয়ে এই অমূল্য জীৱন কটাই আছে। হয় সেইটোৱেই যি তেওঁৰ প্ৰাৰব্ধত ভাগ্যত লিখা থাকে সেয়াই প্ৰাপ্ত কৰে। কিন্তু সৎসংগৰ অবিহনে জ্ঞান নহয়, আৰু জ্ঞানৰ অবিহনে আকৌ পৰমাত্মাৰ প্ৰতি আকৰ্ষিত নহয়। সৎসংগত বহুতো পুণ্যকৰ্মী প্ৰাণীয়ে উপস্থিত হয়। আপোনালোক সেই পুণ্যকৰ্মী প্ৰাণীৰ মাজৰেই হয়। আপোনালোক সেই পুণ্যভাগ্যৰ প্ৰাণীৰ মাজৰেই হয়, যাৰ ওপৰত পৰমাত্মাৰ অসীম কৃপা হৈছে। আপোনালোকে সেই স্থান পালে, আপোনালোকে সেই জ্ঞান পালে, আপোনালোকে সেই ভগৱান পালে যাৰ বাবে আপোনালোক ভ্ৰমি ফুৰিছিলে। ঋষিমুনিসকলে গোটেই জীৱন উচৰ্গা কৰি দিলে, ৰজাসকলে ৰাজ্য ত্যাগ কৰিলে, জংঘললৈ গৈ ভক্তি কৰি গোটেই জীৱন পাৰ কৰিলে। কিন্তু সেই বস্তু তেওঁলোকে নাপালে যি আপোনালোকে আজি সহজতে প্ৰাপ্ত কৰিছে। ধন্য আপোনালোক, আৰু ধন্য আপোনালোকৰ পিতৃ মাতৃ যাৰ পৰা আপোনাৰ জন্ম হ'ল। কিয়নো ভাল আত্মাৰ জন্ম ভাল পিতৃ মাতৃৰ পৰাই হয়। গতিকে পুণ্যাত্মাসকল, শ শ বাৰ ধন্যবাদ জনাওক পৰম পিতা পৰমেশ্বৰ কবিৰ দেৱক যে হে দাতা কেনেকুৱা দয়া কৰিলে আপুনি। অজ্ঞানীক জ্ঞান দিলে, পাপীসকলৰ পাপ নাশ কৰাৰ বিধি ক'লে, কৌশল ক'লে। আমি যুগ যুগ ধৰি নিজৰ এই অন্তঃকৰণ ৰূপী পোচাকক মলিৰে দুৰ্গন্ধৰে পাপেৰে ভৰাই ৰাখিছো, ঢাকি থৈছো। ইয়াত বহুত পাপ সানি থৈছো। এতিয়ালৈকে আমি এই পাপবোৰ নাশ কৰাৰ যি সাধন প্ৰাপ্ত কৰা নাছিলো। এতিয়া সেই সত্যনাম আৰু সাৰ নাম আপোনালোকে পাইছে, প্ৰাপ্ত হ'ব হৈ আছে, যাৰ দ্বাৰা আপোনালোকৰ যুগ যুগ ধৰি থকা পাপো নাশ হ'ব, আপোনালোক নিৰ্মল হ'ব, আৰু ভক্তিৰ ধনী হৈ আপোনালোক সেই স্থানলৈ গৈ পাব য'ৰ পৰা আপোনালোক আহিছে। সেই সুখক যি সৎলোকত আপোনালোকে প্ৰাপ্ত কৰিছিলে, সহজতে প্ৰাপ্ত কৰিছিল, তাত কোনো বস্তুৰেই অভাৱ নাছিলে, কোনো বস্তুৰেই কম নাছিলে। সকলো পদাৰ্থই আপোনাৰ সন্মুখত পূৰ্ণৰূপে আছিলে। আৰু এই মনটোৰ এনেকুৱা এটা স্বভাৱ আছে, যেতিয়া সি সুখী হয় অযথা কাম কৰিবলৈ আৰু সেই সুখৰ স্থানক ত্যাগ কৰাৰ সম্পূৰ্ণ চেষ্টা কৰে। সেই পৰিণামস্বৰূপেই আমি সেই সুখেৰে ভৰি থকা সেই লোকক ত্যাগ কৰি দুখেৰে ভৰি থকা লোকলৈ আহিলো। আমৰ বাগিচা এৰি আমি বগুলৰ বননিত সোমাই পৰিলো। এতিয়া আমি বগুলৰ বননিত আম বিচাৰি আছো।
এই লেতেৰা লোকত আমি সুখ বিচাৰি আছো। কোনোবাই ৰজা হৈ সুখী হ'ব বিচাৰে, দুখীয়াই বিচাৰে ধনী হ'ম, ধনী হ'লে মই সুখী হ'ব পাৰিম। ধনীসকল সপোনতো সুখী নহয়। আৰু ধনীবোৰে ভাবে যে মই মন্ত্ৰী হৈ যাওঁ, প্ৰধানমন্ত্ৰী হৈ যাওঁ, তেতিয়া সুখী হ'ব পাৰিম। সপোনতো সুখ নাপায় মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীবোৰে। এই ভুলতেই নিজৰ জীৱন নষ্ট কৰি পেলায়। আৰু কবিৰ চাহেবে কয়, झूठे सुख को सुख कहे, मान रहा मनमोद, ये सकल चबी नाकाल का, कुछ मुख में कुछ बोझ। এই মিছা সুখক সুখ বুলি ভাবি আছে আপোনালোকে। কাৰোবাৰ বহুত দুখ আছে, তাতকৈ আপোনাৰ দুখ অলপ কম, তাকেই সুখ বুলি ভাবি আছে। উদাহৰণস্বৰূপে যেনেকৈ এজন পুত্ৰই মৃত্যুপ্ৰাপ্ত কৰিলে, তেওঁৰ 3জন পুত্ৰ আছিল, 2জন বাচি গ'ল। বেয়াকৈ কান্দি আছিল, মূৰ মাৰি আছিল। সুখ ব্যক্ত কৰিবলৈ বহুত ব্যক্তি উপস্থিত হৈছিল। সুখ ব্যক্ত কৰা সকলৰ মাজত এজন ব্যক্তি এনেকুৱা আছিলে, যাৰ এজনেই পুত্ৰ আছিল, আৰু সিও কিছুদিন আগতেই মৃত্যুপ্ৰাপ্ত কৰিলে। গতিকে অন্য সান্তনা দিয়াসকলে ক'লে যে চোৱা ভাই, এই ব্যক্তিজনক চাই তুমি কিছু সন্তোষ হোৱা। আপোনাৰতো 2জন পুত্ৰ এতিয়াও বাচি আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত মাঝি ছাৰ। ৰঞ্জিত, আপুনি ক'ৰ পৰা আহিছে? কলাহাণ্ডি ডিষ্ট্ৰিক্ট, উৰিষ্যাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 7 জানুৱাৰী 2018। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আদিবাসী হোৱাৰ বাবে, ST হোৱাৰ বাবে আমাৰ যি পৰম্পৰাত আছিলে ভূত প্ৰেত, দেৱী দেৱতা মাছানী এইসকলৰ পূজা কৰিছিলোঁ, ছাগলীৰ বলি দিছিলোঁ, সেইবোৰে কৰিছিলোঁ। তাৰ লগে লগে মানে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ মন্দিৰ সেইবোৰলৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এবাৰ মোৰ গাড়ীৰ এক্সিডেণ্ট হৈ গৈছিলে, গাড়ীৰ পৰা পৰি গৈছিলোঁ। তেতিয়া মই দুখ পাইছিলোঁ। দুখ পোৱাৰ পিছত 15-20 দিন হৈ যোৱাৰ পিছত মোৰ এখন ভৰি ৰাতি ইমান ডাঙৰ হৈ গ'ল, আৰু যেতিয়া ৰাতিপুৱা উঠি দাঙিবলৈ চালোঁ, দাঙিব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল মোৰ। তাৰপিছত মোৰ মনলৈ আহিল মোৰ যি এক্সিডেণ্ট হৈছিলে তাৰ বাবে এয়া হৈছে। তাৰপিছত মোৰ বন্ধুবোৰে হস্পিটাললৈ লৈ গ'ল। মাণ্ডছিল নামৰ গাঁও এখন আছে ছাৰ। তালৈ লৈ যোৱাৰ পিছত তাৰে ডক্টৰে, সৰু সুৰা ডক্টৰ আছিলে, তেওঁৰ ওচৰলৈ নিয়াৰ পিছত তেওঁ ঔষধ লিখি দিলে যে এইখিনি দোকানৰ পৰা আনা। সেইখিনি অনাৰ পিছত মই ট্ৰিটমেণ্ট কৰিম তেওঁৰ। তেতিয়া মোৰ বন্ধুৱে ক'লে যে তুমি ইয়াতে আৰাম কৰা, মই ঔষধ লৈ আহোঁ, এইবুলি কৈ গ'ল। তেতিয়া মই ক'লোঁ যে ভাই, মই ইয়াত অকলে বহি নাথাকোঁ, মোকো লগত লৈ যোৱা, দুয়োটাই গৈ ঔষধ লৈ আহিম, গতিকে ময়ো লগতে যাওঁ দিয়া। এনেকৈ ভাবি যেতিয়া গ'লোঁ, তেতিয়া তাত মেডিচিন দোকানখন যাৰ আছিলে তেওঁ নিজেই এজন ডক্টৰ, মাণ্ডছিলৰে হয়। তেওঁৰ নাম ডক্টৰ চাহু, এতিয়াও তেওঁৰ দোকানখন আছে। তেতিয়া তেওঁ ক'লে যে যেতিয়া মই শ্লিপখন দিলোঁ তেতিয়া তেওঁ সুধিলে এয়া কাৰ বাবে লাগে। তেতিয়া বন্ধুৱে ক'লে যে মোৰ এজন বন্ধু আছে, ক'লে তাক লৈ আহা, ময়ো এজন ডক্টৰ হয়, চেক কৰিম বুলি ক'লে। গতিকে তেওঁ যেতিয়া মোক দেখিলে তেতিয়া ক'লে যে ভাই এয়া কেনেকৈ হ'ল। মই ক'লোঁ যে ছাৰ মোৰ এক্সিডেণ্ট হৈ গৈছিলে, 10-15 দিনৰ পিছতহে এনেকুৱা হ'ল। তাৰপিছত মোক ইনফেকশ্যন হোৱা বুলি ক'লে, এনেকৈ ক'লে মোক। ইনফেকশ্যন হোৱা বুলি কোৱাত মই ক'লোঁ যে ছাৰ ঠিক আছে, আপুনি চিকিৎসা কৰক। তেতিয়া তেওঁ মোক 4টা ইনজেকশ্যন দিলে সেইদিনা, আৰু ক'লে যে কাইলৈ গধূলি 5টা বজাত আহি যাবা তুমি। আৰু যেতিয়া সেইদিনাও গ'লোঁ 3টা ইনজেকশ্যন দিলে, আকৌ পিছদিনা গধূলি আহিবলৈ ক'লে। এনেকৈ কৰি 2টা-2টাকৈ ইনজেকশ্যন লগাবলৈ 6 দিন গ'লোঁ। 6 দিন যোৱাৰ পিছত ছাৰ, 6 দিনৰ দিনা গধূলি যেতিয়া গৈ পালোঁ মই, তেতিয়া এটা বাকচ লৈ আহিলে। বাকচটো আনি মোক শুৱাই দিলে আৰু বাকচটো তলত থলে। আৰু যেতিয়া মোৰ ভৰিখন এনেকৈ পিটিকিবলৈ ধৰিলে তেতিয়া সেই বাকচটোত 2 বাকচ তেজৰ দৰে কিবা ওলাল, ইমান ডাঙৰ বাকচত ইয়াৰ পৰা। তাৰপিছত ক'লে যে ইমানবোৰ তোমাৰ আছিল ইয়াত, এতিয়া তুমি ঠিক হৈ যাবা, এনেকৈ ক'লে। তাৰপিছত 2টা ইনজেকশ্যন লগাই মোক পঠিয়ালে। পিছত 7ম দিনা মই আকৌ গ'লোঁ। যোৱাৰ পিছত সেয়া চাফা কৰিলে, কোৱাৰ পিছত সুধিলে যে তোমাৰ কিমান দূৰলৈকে এয়া হৈছে, এতিয়া গম পোৱা হোৱা নাই, তুমি কাইলৈ আকৌ আহিবা। আকৌ গ'লোঁ।
পিছদিনা আকৌ যোৱাৰ পিছত তেওঁৰ যি কেঁচি আছিল, যি ডক্টৰৰ তাত যে থাকে, সেইখন যেতিয়া ভৰাই দিলে ইমান দূৰলৈকে সোমাই গ'ল। তেতিয়া তেওঁ ক'লে যে ভাই এয়াতো ডাঙৰ ভুল কৰিলা তুমি, তোমাৰ হাড়ত ফুটা হৈ গৈছে। তেতিয়া মই ক'লোঁ যে ছাৰ এয়া কেনেকৈ হৈ গ'ল ছাৰ, তোমাৰ বহুত দিন হ'ল যে সেইবাবে কেঞ্চাৰ হৈছে। মোক কিন্তু কোৱা নাছিলে। মোৰ বন্ধুজনক মাতি ক'লে যে তাৰ হাড়ত কেঞ্চাৰ হৈছে, তুমি এতিয়া তাক গৈ কৈ দিবা। যেতিয়া মোৰ বন্ধুৱে মোক ক'লে তেতিয়া মই ক'লোঁ যে কি কৰোঁ এতিয়া, মইতো এতিয়া নাবাচিম, মই দুখীয়া মানুহ, মোৰ লগত পইচাও ইমান নাই, মই মৰাটো এতিয়া নিশ্চিত, কাৰণ ইয়াৰ চিকিৎসাটো ইয়াত নায়েই আৰু মোৰ লগত পইচাও নাই, গতিকে মই মৰিমেই মৰিম। এনেই মোক ফৰ্মেলিটিৰ কাৰণে মোৰ মনটো ভাল লগাবলৈ টেবলেট খাবলৈ আৰু কিবা কিবি দিলে লগাবলৈ, কিন্তু মই নাবাচিম বুলি ক'লে, এনেকৈ কৈছিলে। আৰু মোৰ বন্ধু এই কথাৰ প্ৰমাণ। সি ক'লে তোমাৰ এনেকুৱা এনেকুৱা হৈছে, তোমাৰ ঘৰত ফোন কৰি দিওঁ। তেতিয়া মই ক'লোঁ যে নালাগে কৰিব ঘৰলৈ ফোন, কাৰণ মইতো ইয়াত দুখতে আছোঁ, ঘৰৰ মানুহো দুখত পৰিব, মোৰ ঘৈণী সন্তান সকলো দুখত পৰিব, মোৰ ঘৈণী তাই দুখত পৰিব। সি ক'লে ঠিক আছে। মই কি কৰিলোঁ ছাৰ, সেই সময়তে মই তাৰ আগতে এয়া জ্ঞানগংগা নামৰ কিতাপ, মোৰ যিজন হেল্পাৰ, মই এনেই মিস্ত্ৰীৰ কাম কৰোঁ, তেতিয়া মোৰ হেল্পাৰৰ তাত জ্ঞানগংগা কিতাপ আছিলে, আৰু সেইখন সি কাভাৰ কৰি বন্ধ কৰি নিজৰ মূৰত গাৰু কৰি শুইছিলে। তাৰপিছত এদিন সি ডিউটিলৈ গ'ল, মই সেইদিনা যোৱা নাছিলোঁ, মদ বহুত খাইছিলোঁ ছাৰ। তেতিয়া মই এনেকুৱা কৰাত দেখিলোঁ যে কিতাপখন পাই মই খুলি পঢ়িলোঁ, মানে এনেকৈ যেতিয়া খুলিলোঁ তাত ওম আৰু যে প্লাছ চিহ্ন এটা থাকে, তাত সকলোৰে দিয়া থাকে। তেতিয়া মই এইখন খুলি ক'লোঁ যে ইয়াত খ্ৰীষ্টিয়ানৰ কিতাপ কোনে ৰাখিছে, এনেকৈ ভাবি থৈ দিলোঁ, নপঢ়িলোঁ। তাৰপিছত ছাৰ মই আকৌ মদৰ দোকানলৈ গুচি গ'লোঁ। মদৰ দোকানলৈ যোৱাৰ আগত আমাৰ যিজনে খানা বনায় তাক ক'লোঁ যে মই মাছ মাংস লৈ আহোঁ, তুমি বনাবা, আৰু মদ আনিম বুলিও ক'লোঁ। বনোৱাৰ পিছত দুয়ো বহিলোঁ সেইদিনাখনেই আৰু খাব ধৰিলোঁ। তাৰপিছত মোৰ মগজুত কেনেকৈ আহিল যে সেই কিতাপখন পঢ়িব লাগে, এনেকৈ মোৰ মগজুত আহিল। তাৰপিছত মই সেই কিতাপখন মদ খাই থকাৰ সময়তে পঢ়িলোঁ। সেইখন পঢ়াত দেখিলোঁ যে ছাৰ কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, সেইবোৰ লিখা দেখি মোৰ মগজুলৈ আহিল যে ব্ৰহ্মা বিষ্ণুৰো মাক দেউতাক আছে, আজিলৈকে শুনাই নাছিলোঁ, এইখন কেনেকুৱা কিতাপ। তাৰপিছত মই আনখন পৃষ্ঠা খুলিলোঁ, এনেকৈ এখন এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই থাকিলোঁ। তেতিয়া মই ভক্ত এজনৰ অভিজ্ঞতা পঢ়িলোঁ যে মোৰ এনেকৈ কেঞ্চাৰ আছিলে, এনেকুৱা হৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শিষ্য আছিলে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা কয়, সেইখন কিতাপেই মই পঢ়িছিলোঁ। তেতিয়া মোৰ সেই কথা মনত থাকিল ছাৰ, মোৰ এই যি কেঞ্চাৰ যে হৈছে, তেতিয়া মোৰ মনলৈ আহিল যে মই সেই কিতাপখন পঢ়িছিলোঁ, এতিয়া কিতাপখনতো তাৰ তাত আছে, মোৰ তাততো নাই, এতিয়া মই কেনেকৈ পাম। গতিকে মোৰ মগজুত এনেকৈ পৰমাত্মাইটো ভৰাই দিলে যে তাত যি পাম্পলেট আছিলে সেই পাম্পলেটখন মোৰ জেপতে ভৰোৱা আছিলে। তেতিয়া মোৰ মনলৈ আহিল যে মোৰ তাত পাম্পলেটখন আছে, সেই পাম্পলেটখনত কি লিখা আছে সেইখন পঢ়িলে মই সকলোবোৰ গম পাম। তাৰ পিছদিনা যেতিয়া মই গাঁৱলৈ গুচি গ'লোঁ, মাণ্ডশিলৰ পৰা গাঁৱলৈ গুচি গ'লোঁ, তেতিয়া মোৰ লগত মোবাইল নাছিল। তাৰপিছত মই আন এজনক সেই পাম্পলেটখন দেখুৱাই মই SMS কৰিলোঁ, বৰবালালৈ ফোন কৰিলোঁ। প্ৰথমে মই ফোন কৰিছিলোঁ, ফোন কৰাত সুধিলে কোনে কৈ আছে, মই ক'লোঁ ৰঞ্জিত মাঝিয়ে কৈ আছোঁ। এই কিতাপখন পামনে বুলি সোধাত ক'লে, তাৰ পৰাই ক'লে নহয় আপুনি SMS কৰক, আপোনাৰ সম্পূৰ্ণ ঠিকনা দি SMS কৰক এই নম্বৰতে, তেতিয়াহে পাব আপুনি। তাৰপিছত মই আন এজন ল'ৰাৰ মোবাইলৰ পৰা SMS কৰিলোঁ। তাৰপিছত মোক 2 দিনৰ পিছত এজন ভকতে, সন্ত ৰামপালদেৱৰ শিষ্যসকল থাকে আমাৰ গাঁৱৰ ওচৰতে, মোক বাছেৰে আনি সেইখন দিলে। তেতিয়া মই পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ মনলৈ এইটো আহিল যে গুৰু বুলি ক'লে ৰামপালদেৱৰ দৰে গুৰু নাই, ভগৱান বুলি ক'লে কবিৰদেৱৰ দৰে ভগৱান নাই। মই পঢ়ি এইটো অনুভৱ কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ, যদি আপুনি সঁচা ভগৱান হয় পৰমাত্মা, মোৰ এই কেঞ্চাৰৰ যি বেমাৰ আছে ঠিক কৰি দিবা দাতা, মই আপোনাৰ শৰণলৈ আহিম। তেতিয়া সেই ৰাতিয়ে মই আগতে যে লগাইছিলোঁ মই চাফা কৰি, সেই ঔষধকে মলম যি দিছিলে সেই মলম লগালোঁ আৰু শুই গ'লোঁ। হোৱাৰ পিছত যেতিয়া ৰাতিপুৱা উঠিলোঁ ভগতদেৱ, তেতিয়া মই গা ধুবলৈ গুচি গ'লোঁ পুখুৰীলৈ গৈ ধুই মেলি ভালদৰে চফা কৰি ফ্ৰেছ হৈ যেন মোৰ একোৱে হোৱা নাই, এনেকৈয়ে মোৰ অনুভৱ নাই হোৱা যে মোৰ ভৰিটো যেন কিবা হৈছিল।
তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত ঘৰৰ মানুহে মোক একো কোৱা নাছিল, মোৰ পত্নীয়েও একো কোৱা নাছিল। মোক খাবলৈ কিবা কিবি দিলে। তাৰপিছত কি কৰিলোঁ, ৰাতিপুৱা যেতিয়া ধুওঁ মই তাৰ পিছত ঔষধ লগাওঁ। মোৰ পত্নীয়ে সুধিলে যে আজি কি চাফা নকৰা নেকি, গৰম পানী কৰি দিছোঁ, চাফা কৰি লোৱা। তেতিয়া মোৰ মনলৈ আহিল ঠিক আছে। যেতিয়া মই বেণ্ডেজটো খুলিলোঁ, খোলাৰ পিছত ভগতদেৱ যেতিয়া সেয়া খুলিলোঁ, তাৰ পৰা তোলাত যি মলম পানী দিছিলোঁ, ডেটলৰ পানী, চাফা কৰিব ধৰিলোঁ। তাৰ পৰা তেজ ওলাব ধৰিলে। তেজ ওলোৱাত ভাবিলোঁ তেজ কেনেকৈ ওলাই আছে, তেজটো ওলাব নালাগিছিল। তাৰপিছত অলপ টিপি দিলোঁ মই। টিপাৰ পিছত ভিতৰলৈ সোমাই যোৱা নাছিল। যেতিয়া ভালদৰে টিপাত দেখিলোঁ ইয়াত পূৰা মাংসৰে ভৰি পৰিছিলে। তেতিয়া মই ক'লোঁ যে মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজ, আপোনাৰ কৃপাত মই সুস্থ হৈ গ'লোঁ ভগৱান, মোক কেতিয়া তুমি মাতিবা এনেকৈ ভাবিলোঁ মই ছাৰ। তাৰপিছত মই মোৰ নিজৰ পত্নীক যে মই নাম দীক্ষা ল'ম। এতিয়া নাম দীক্ষা কেনেকৈ ল'ম, নাম দীক্ষা কেনেকৈ ল'ব পাৰিম সেইটোতো মই নাজানো সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা। মইতো এইটোৱে নাজানিছিলোঁ যে নাম কি, কিন্তু দীক্ষা মানে জানিছিলোঁ। কাৰণ আমাৰ গাঁৱত যিসকলে দীক্ষা লয় ভাবিলোঁ এনেকুৱাই দীক্ষা হ'ব এয়া, এইটো মই জানিছিলোঁ। তেতিয়া সেইজন ভগতক ফোন কৰিলোঁ, যিজন ভগত মানে সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য, তেওঁক ফোন লগালোঁ। তেতিয়া তেওঁক সুধিলোঁ যে ভাই এই দীক্ষা কেনেকৈ পাম। তেতিয়া তেওঁ ক'লে যে জাৰিংগাঁৱত এটা নামদান চেণ্টাৰ আছে, তাতেই নাম দীক্ষা দিয়া হয়। তাৰপিছত 7 জানুৱাৰীত যেতিয়া মই গ'লোঁ, 7 জানুৱাৰী 2018, তেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা পালোঁ। ছাৰ, আপোনাৰ হাড়ত কেঞ্চাৰ মানে বন কেঞ্চাৰ আছিল। ডক্টৰো কৈ দিছিল যে আপোনাৰ আয়ুস আৰু বেছি নাই। তাৰপিছত আপুনি সন্ত ৰামপাল দেৱ মহাৰাজক প্ৰাৰ্থনা জনালে আৰু সন্ত ৰামপাল দেৱ মহাৰাজে নাম লোৱাৰ আগতেই আপোনাক ঠিক কৰি দিলে। তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালে? পালোঁ ছাৰ, বহুত কিবা কিবি লাভ পালোঁ ছাৰ। ইমান ক'লে ভাগৰি পৰিম ছাৰ, কিন্তু অলপমান কম। মই প্ৰথমতে মোৰ আধ্যাত্মিক জ্ঞান হ'ল যে ভগৱান কি বস্তু হয়, সেইটো মোৰ জ্ঞান হ'ল। তাৰপিছত ভগৱানক চিনি পালোঁ, সন্ত ৰামপাল দেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা হয় চিনি পালোঁ। আমাৰ বেদ শাস্ত্ৰত যি আছে সেয়া আমি পালোঁ। আৰু ছাৰ মই বহুত নিচা কৰিছিলোঁ। ৰাতিপুৱা যেতিয়া সাৰ পাওঁ প্ৰথমে মদেই খাইছিলোঁ। আৰু মোৰ ঘৰৰ মানুহো চিন্তাত পৰিছিল যে ই মদ কেনেকৈ এৰিব। আৰু মোৰ পত্নীয়ে বহুতকেইটা মন্দিৰ মছজিদতো গৈছিল, এনেকৈ উপবাস খাটিছিলে যাতে মই মদ এৰিব পাৰোঁ। মোৰ দেউতা, মোৰ ডাঙৰ দাদা, তেওঁলোকো মই গা ধুব যাম বুলি ক'লেও মোৰ পাছে পাছে এজন মানুহ পঠিয়াই দিছিল, ভাবিছিল মই মদ খাবলৈ যাম। মোৰ ঘৰত গৈও সুধিব পাৰে ছাৰ। যেতিয়া যিজন মোৰ লগত যায়, মোৰ ছিকিউৰিটি বডিগাৰ্ড হৈ, মই তাকেই পইচা দি দিছিলোঁ যে তুমি নক'বা কাকো মই মদ খাবলৈ যাওঁ, তুমি এই পইচা লোৱা। এনেকৈ মই তাক পইচা দি মদ খাই আহিছিলোঁ। এনেকৈ নিচা কৰিছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, সেই মদ আজিলৈ মই চোৱা নাই, এতিয়া মোৰ মনতো নপৰে। আৰু গুটখা মই ইমান খাইছিলোঁ ছাৰ, মোৰ ইয়াত ইমানো খোল নাখাইছিলে। সেয়াও সন্ত ৰামপাল দেৱ মহাৰাজৰ দয়াত এৰি দিলোঁ ছাৰ। ছাৰ, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ উৰিষ্যাত কেঞ্চাৰৰ পেচেণ্টৰ সংখ্যা বেছি, মানুহৰ ওচৰত পইচা নাই চিকিৎসা কৰাবলৈ, আৰু আপুনি তেওঁলোকৰ বাবে এক উদাহৰণ। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে তেওঁলোকো এই বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, তেওঁলোকৰ বাবে মোৰ প্ৰাৰ্থনা যে এওঁলোকে সন্ত ৰামপাল দেৱ মহাৰাজৰ সৎসংগ শুনক। আৰু মই যেনেকৈ সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান গংগা পঢ়ি মোৰ দুৰাৰোগ্য বেমাৰ ভাল কৰিব পাৰিলোঁ, গতিকে আপোনালোকেও সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান শুনক আৰু সৎসংগ চাওক, যেনেকৈ টিভিত বহুকেইটা চেনেলত আহে, আৰু নিজৰ বেমাৰ ভাল কৰক। গতিকে মই তেওঁলোকক নিবেদন জনাওঁ যে আপোনালোকেও মোৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা সুস্থ হ'ব পাৰে। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপাল দেৱ মহাৰাজৰ বহুকেইটা টিভি চেনেলত সৎসংগ আহে। তাৰ তলত এটা হালধীয়া শাৰী আহে আৰু তাত এটা নম্বৰ দিয়া থাকে, আৰু সেই নম্বৰতে কণ্টেক্ট কৰাৰ পিছত আপোনাক আপোনাৰ ওচৰৰ যিটো নামদান চেণ্টাৰ থাকিব তাৰে ঠিকনা দি দিব আপোনাক। আপুনি নামদান লৈ নিজৰ কল্যাণ কৰাব পাৰে। এয়াই মোৰ বিনতি। ধন্যবাদ। সৎ চাহেব ছাৰ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।